নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটোলৈ পুনৰবাৰ আপোনাক স্বাগতম। বন্ধুসকল, আপোনালোকে যদি এই নতুন চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক দিনলৈ জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাব পাৰে। আহক ভিডিঅ'টো পলম নকৰি বন্ধুসকল, ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB ফালৰ পৰা 1374টা পেৰামেডিকেলৰ পোষ্ট মুকলি হৈছে। এই পদসমূহৰ আবেদন অলৰেডি আৰম্ভ হৈ গৈছে। 17 আগষ্ট 2024 তাৰিখৰ পৰা ইয়াৰ লাষ্ট ডেট ৰাখিছে 16 ছেপ্টেম্বৰ 2024 পৰ্যন্ত। বন্ধু ইয়াতে চাব RRB পেৰামেডিকেলৰ কেটেগৰীত কি পোষ্ট মুকলি হৈছে। ডায়েটিচিয়ানৰ বাবে 5টা পদ, নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্টৰ বাবে 713টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্টৰ বাবে 4টা পদ, ক্লিনিকেল চাইক'লজিষ্টৰ বাবে 7টা পদ, ডেণ্টেল হাইজিনিষ্টৰ বাবে 3টা পদ, ডায়েলিচিছ টেকনিচিয়ানৰ বাবে 20টা পদ, হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 3 বাবে 126টা পদ, লেবৰেটৰী ছুপাৰিণ্টেণ্ডেণ্ট গ্ৰেড 3 বাবে 27টা পদ, পাৰ্ফিনিষ্টৰ বাবে 2টা পদ, সাইকোথেৰাপিষ্ট গ্ৰেড 2ৰ বাবে 20টা পদ, অকুপেশ্যনেল থেৰাপিষ্টৰ বাবে 2টা পদ, কেথ লেবৰেটৰী টেকনিচিয়ানৰ বাবে 2টা পদ, ফাৰ্মিষ্ট এণ্ট্ৰি গ্ৰেড 246টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ানৰ বাবে 64টা পদ, স্পীচ থেৰাপিষ্টৰ বাবে 1টা পদ, কাৰ্ডিক টেকনিচিয়ানৰ বাবে 4টা পদ, অপ্টোমেট্ৰিক্সৰ বাবে 4টা পদ, ECG টেকনিচিয়ানৰ বাবে 13টা পদ, লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2ৰ বাবে 94টা পদ, ফিল্ড ৱাৰ্কাৰৰ বাবে 19টা পদ। আপোনালোকে 12 পাছ কৰা হ'লেও আবেদন কৰিব পাৰিব। ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, লগতে গ্ৰেজুৱেশ্যনসকলেও আবেদন কৰিব পাৰিব। আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব। আৰু পে স্কেলৰ ক্ষেত্ৰত মই আপোনালোকক এবাৰ এডভাৰটাইজমেণ্টটো দেখাই দিব বিচাৰিম। বন্ধুসকল, এয়া হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা মুকলি হোৱা এডভাৰটাইজমেণ্টটো। এই এডভাৰটাইজমেণ্টটো আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাই ল'ব। ইয়াতে আপোনালোকে সকলোবোৰ ডিটেইলছ ভালদৰে পাই যাব। ইয়াৰ অপেনিং ডেট আছিল 17 আগষ্ট 2024 আৰু ইয়াৰ লাষ্ট ডেট ৰাখিছে 16 নৱেম্বৰ 2024। আৰু এই এডভাৰটাইজমেণ্ট ভিতৰতে পষ্টসমূহৰ বিষয়ে বা পে লেভেল আৰু লগতে আপোনালোকৰ এজ লিমিটৰ বিষয়ে আৰু ইয়াত কিমান ভেকেঞ্চি আছে সকলোসমূহ ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। সকল এজৰ ক্ষেত্ৰত পোষ্ট ৱাইজ এজ লিমিট বেলেগ বেলেগ ৰাখিছে আৰু ইয়াৰ টোটেল ভেকেঞ্চি আছে 1374টা পদ। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত এবাৰ চাব। ST SC PWD সকলে 250 টকা পে' কৰিব লাগিব। এক্স ছাৰ্ভিচমেন সকলে 250 টকা পে' কৰিব লাগিব। ফিমেল কেণ্ডিডেটবোৰে 250 টকা পে' কৰিব লাগিব। ট্ৰেন্সজেণ্ডাৰ হ'লে 250 টকা পে' কৰিব লাগিব। মাইনৰিটিজ সকলে 250 টকা পে' কৰিব লাগিব। ইকনমিকেলি বেকৱাৰ্ড ক্লাছ সকলে 250 টকা পে' কৰিব লাগিব আৰু আদাৰ কেণ্ডিডেট সকলে 500 টকা পে' কৰিব লাগিব। আৰু এই পে'মেণ্ট মোডবোৰ অনলাইন যোগেৰে হ'ব। হাউ টু এপ্লাই ক্ষেত্ৰত চাব। আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেনেহ'লে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিবা। আৰু এই পদসমূহৰ আবেদন আপোনালোকে RRB অফিচিয়েল পৰ্টেলৰ যোগেদি কৰিব লাগিব। ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ ফৰ্মৰ লিংকত ক্লিক কৰি দিয়াৰ লগে লগে ৱেব পেজ এখন অপেন হ'ব। আপোনালোকৰ পাৰ্চনেল ডিটেইলছ বা এডুকেশ্যন ৰিলেটেড সকলোবোৰ ডিটেইলছ ভালদৰে ফিল আপ কৰি দিয়াৰ লগে লগে পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপোনালোকৰ দিব লাগিব। তাৰ পাছতে আপোনালোকে যিটো কেটেগৰীৰ বাবে আপোনালোকে আবেদন কৰিছে তাৰ এক্সামিনেশ্যন ফিজটো পে' কৰি দিয়াৰ লগে লগে ছাবমিট কৰাৰ লগে লগে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট কৰি ল'ব। ইয়াৰ এপ্লাই লিংকটো মই স্ক্ৰীনতে দি দিছিলোঁ আৰু যদি আপোনালোকে যদি বিচাৰে মোক কমেণ্ট কৰিব, মই কমেণ্টৰ জৰিয়তে আপোনালোকে ইয়াৰ এপ্লাই লিংকটো দি দিম। বন্ধুসকল, আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনলৈ এনেকুৱা ধৰণৰ জব ৰিলেটেড সকলো ধৰণৰ আপডেট পাবলৈ। ধন্যবাদ।